সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বহুত দিনৰ পাছত আজি আকৌ এটা ভিডিঅ' কৰিছোঁ। বহুত দিন হ'ল একো ভিডিঅ' দিব পৰা নাই, অলপ ব্যস্ত আছিলোঁ, সেইকাৰণে একো ভিডিঅ' কৰা হোৱাই নাছিলে। আৰু আজি এই বিশেষ দিনটোত ভিডিঅ' নকৰাকৈ বাৰু কেনেকৈ থাকোঁ। আজি মোৰ ভণ্টিৰ ল'ৰা ঈশানৰ প্ৰথম জন্মদিন আৰু যিহেতু জন্ম হোৱাৰ পৰা প্ৰত্যেকটো মুহূৰ্ত আপোনালোকলৈ আগবঢ়াই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আৰু সেইবাবে প্ৰথম জন্মদিনটোনো কেনেকৈ নেদেখুৱাকৈ থাকোঁ, সেইকাৰণে ভিডিঅ'খিনি কৰিছোঁ। আৰু তাৰ জন্মদিন আছিল 18 মাৰ্চত, যিহেতু সি 18 মাৰ্চৰ দিনাখনেই জন্ম হৈছিল। আৰু এই ভিডিঅ'টো সেইদিনাখনেৰে ভিডিঅ' হয়, কিন্তু এডিট কৰা অসুবিধাতেই মই দিব পৰা নাছিলোঁ। আৰু আজি ভাবিলোঁ নাই নহ'ব, এডিট কৰি মেলি ভিডিঅ'টো দি দিওঁ, নহ'লে থাকিয়েই যাব ভিডিঅ'খিনি। আৰু এইফালে আমি সকলোৱে মিলি অলপ সজাই কৰি দিলোঁ, কেনেকুৱা হৈছে জনাব। তাৰপিছতে যোনজন খুৰাক ৰান্ধিবলৈ মাতিছিলে তেওঁ আহি পালেহি আৰু এইফালে মাংসখিনি ফ্ৰাই কৰি আছে, লগতে নিজৰ কামখিনি কৰি আছে তেওঁ। আৰু যিহেতু সোনকালৰ পৰা মানে ৰান্ধি মেলি হোৱাৰ পিছতহে সকলো মানুহবিলাক আহিলে খাব মেলিবলৈ দিব পাৰিম সময়মতে। আৰু এয়া হৈছে আমাৰ বাৰ্থডে বয়, আৰু দেখিছেনে তাৰ ফূৰ্তিটো। সিদিনাখন জন্ম হৈছিলহে, জন্ম হোৱা ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছিলোঁহে। দেখিছেনে আজি এটা বছৰেই সম্পূৰ্ণ হ'লহি। বৰ সোনকালে দিনবোৰ পাৰ হৈ যায় দেই। আৰু আপোনালোক সকলোৱে তাক বহুত বেছি আশীৰ্বাদ কৰিব। আৰু যিহেতু বাৰ্থডেত পুৰি দিম বুলি ভাবিলে, সেইকাৰণে দাদা আৰু লগতে মোৰ মানুহজন মিলি আটাখিনি মঠাত লাগি আছে। তেওঁলোকে মানে মঠা কামখিনি কৰি দিলে আমি মাইকী কেইগৰাকীয়ে মানে বেলি কৰি দিম, আৰু তেতিয়া পুৰি যাব পাৰিব। আৰু সেয়া নিজৰ নিজৰ কামবিলাকত লাগি আছে। খুৰাই বনাই আছে, চব্জি কটাই কাটি আছে, সেনেকৈ বাৰ্থডে কামখিনি হৈ আছে। আৰু যিমানখিনি পাৰিম আপোনালোকলৈ মই দেখাবলৈ আচলতে চেষ্টা কৰিম। আৰু ভিডিঅ'টো কেনে পাই জনাব, আৰু মৰম দিব বুলি মই আশা কৰিলোঁ। আৰু এইফালে মাংস ফ্ৰাই কৰি হোৱাৰ পিছতে আলুখিনিও ফ্ৰাই কৰি ল'লে, আৰু এতিয়া মানে মাংসখিনি ধুনীয়াকৈ বনাব। আৰু তাৰপিছত আৰু পুৰিখিনি বনাই থাকিব। এইফালে এতিয়া পুৰি বেলা কামত খুৰীহঁত লাগি গৈছে, আৰু এইফালে আমাৰ বাৰ্থডে বয়ে চাই আছে বোলে ভালকৈ বেলিছে নাই, কেনেকৈ বেলিছে এইখিনি সি চকু দি আছে দেই। আৰু এতিয়া খুৰীহঁত আহিলে, তেওঁলোকে এইখিনি কৰি আছে, তাৰপিছত ময়ো অকণমান কৰি দিব লাগিব। আৰু আমাৰ বাৰ্থডে বয়ে মোবাইলটোনো কি কৰি আছোঁ বুলি মানে কি কৰি আছে বুলি জুপি জুপি চাইছে। আৰু যিহেতু মই ভিডিঅ' কৰি থাকিবলৈ অকণমান অসুবিধা হয়, সেইকাৰণে যিটো ভণ্টিৰ লগৰ ছোৱালী এজনী আছিলে সেই অনন্যা, তায়ে ভিডিঅ'খিনি কৰিলে। মানে যিমানখিনি ভিডিঅ' কৰিছোঁ এই ভিডিঅ'টোত তায়ে প্ৰায়খিনি ভিডিঅ' তায়ে কৰা। আৰু এয়া দেখিছেনে, ময়ো পূৰা কামত লাগি গৈছোঁ আৰু দেই। আটাখিনি অকণমান মুঠি লৈ বেলাত লাগিছোঁ। তাৰপিছত আৰু খুৰাহঁতে ধুনীয়াকৈ পুৰিখিনি বনাব, আৰু আলহী অহা মাত্ৰকে আমি ধুনীয়াকৈ দিব পাৰিম। এয়া গৰম গৰম তেলত পুৰি পৰি গ'ল, আৰু এতিয়া আৰম্ভ হৈ গ'ল পুৰি। এইফালে মই এতিয়া বনাই আছোঁ ক্ষীৰ বাৰ্থডে কাৰণে। আৰু এইফালে আমাৰ বাৰ্থডে কেক আহিও পালেহি, মানে আনি পাইছেহি পোনে। যিহেতু কেকটো অৰ্ডাৰ দিয়া হৈছিলে খোৱাঙত, যিহেতু আমি প্ৰত্যেকটো বাৰ্থডে হওক মানে যিকোনো ক্ষেত্ৰত যেতিয়া কেক লাগে খোৱাঙৰ জেচমিন বা ওচৰতে দিওঁ। হয়তো খোৱাঙৰ মানুহসকলে জানিব কিমান ধুনীয়াকৈ কেক বনাই বায়ে, আৰু মনটো একদম ভাল লাগি যায় আৰু মানে কেকটো দেখিলে। আৰু তেওঁ বহুত ধুনীয়াকৈ কেকটো বনাই দিলে, দেখিছেনে। আৰু এয়া মোৰ পায়সো ৰেডি হৈ গ'ল, আৰু মই পায়স 3বাৰ বনাইছোঁ, মানে কি ক'ব আৰু উপায় নাই। আৰু এইফালে খুৰীহঁতে নিজৰ কামবিলাকতো লাগিয়ে আছে, আৰু পুৰি বনাই আছে খুৰাহঁতেও। বনোৱা মেলোৱা যিখিনি কাম আছে প্ৰায়খিনি শেষ হৈছেগৈ। আৰু কি কি মানে বনোৱা হৈছে, কি কি বাৰ্থডে কাৰণে ৰেডি কৰা হৈছে আপোনালোকক দেখুৱাম বাৰু দেই। মই আছেই দেই বাৰ্থডে খাবলৈ। এইফালে পেহীহঁতো আহি পালেহি, ভণ্টিহঁতৰ ঘৰৰ ওচৰতে বিয়া হোৱা পেহী। আৰু মাহঁত আহিব নোৱাৰিলে, দেউতাৰ দদায়েকজন ঢুকালে, আৰু চোৱা লাগি থকাৰ বাবে মাহঁত আহিব নোৱাৰিলে। আৰু সেইকাৰণে ভণ্টিও মনটো মানে বেয়া হৈ আছিলে যে মাহঁত আহিব নাপালে, আৰু মাহঁতো একেই আৰু প্ৰথম বাৰ্থডেত যাব নাপালোঁ এনেকুৱা। কিন্তু উপায় নাই, চোৱা লাগি থকাৰ কাৰণে আহিব নোৱাৰিলে।
আৰু এইফালে এতিয়া কেক কাটিবলৈ হ'ব তাৰ আগতে অলপ ফটো মাৰি লৈছে এয়া হৈছে ঈশানৰ দৌদৌ আৰু আইতা মানে মোৰ ভণ্টি শহু দেউতা আৰু শাহুমা আৰু এইফালে মানে আইতা তেওঁলোকক মই আগৰ ভিডিঅ'ত দেখাইছোঁ নেকি ইমান ভালকৈ নোলাব পাৰে ইয়াত কিন্তু ভালকৈ দেখুৱাই দিছোঁ আৰু এইফালে ঈশানে মাক দেউতাকৰ লগতো ফটো মাৰি লৈছে আৰু এয়া কেক কাটিং আৰম্ভ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ ঈশান হেপী বাৰ্থডে টু ইউ Wow! Quay đi. কেক কাটি মেলি হোৱাৰ পাছত এতিয়া দিব লৈছোঁ চাহ আৰু খুৰী আৰু মই লগ হৈ দুইজনীয়ে চাহৰ যোগাৰ কৰিছোঁ আৰু দেখিছিলেই পায়স বনাইছিলোঁ নহয় পায়স কেক আৰু মিঠাই এনেকৈ চাহকাপ দিব লৈছোঁ আৰু চাহকাপ দিয়াৰ পিছতে আৰু খোৱা বোৱাবিলাক মানে হৈ থাকিব প্ৰথমতে চাহ একাপ দি লওঁ বোলো মাৰি থাকা হেঁপাহ পলোৱাই এইফালে খোৱা বোৱাও আৰম্ভ হৈ গৈছে আৰু যেহেতু খুৰীহঁতি ৰাতিপুৱাৰ পৰা কামতে লাগি আছিলে সেইকাৰণে তেওঁলোককে ক'লোঁ যে আপোনালোকে প্ৰথম খাই লওক তাৰপিছত আৰু আলহীবিলাকো আহিব তেওঁলোক দিব লাগিব আলহীও তেতিয়ালৈকে মানে বৰ বিশেষ অহা নাছিলে আৰু এইফালে মানুহজনেও পূৰা কামত লাগি গৈছে আৰু ৰাতিপুৱাৰ পৰা তেওঁক ভালকৈ উঠোৱা হোৱাই নাই যিটো ফটো আৰু ভিডিঅ' বুলি ক'লে ইমান মানে ভাল নাপায় সেইকাৰণে ইমান জোৰ কৰি নাথাকোঁ আৰু খুৰী এগৰাকী মই পূৰা ভিডিঅ'ত লাগি গৈছোঁ দেই আৰু তেনেতে আলহীবিলাকো অহা আৰম্ভ হৈছে আৰু মানে গাঁৱৰ মানুহসকল আৰু বাৰ্থডেতনো কি খাবলৈ যোগাৰ কৰা হৈছিলে তাকে দেখাইছোঁ এইফালে আছিলে পুৰিৰ লগত আছিলে বুট দালি চব্জি আৰু ৰঙালাও ফ্ৰাই লগতে আছিলে ব্ৰইলাৰ মাংস আপোনালোকক দেখুৱাই দিছোঁ দেই দিয়া কৈ দিছোঁ আৰু এইফালে আমাৰ দাদাও পালেহি আৰু এবাৰ প্ৰথম আহিছে ভণ্টিহঁতৰ ঘৰলৈ তাৰপিছতে একদম শেষত আৰু ভণ্টি মই আমি ঘৰখিনিয়ে খালোঁ আৰু দাদাহঁতকো দিলোঁ দাদাহঁত মানে লগৰজনীয়ে খালে দাদাই নাখালে পেটটো অলপ বেয়া হৈ আছিলে বোলে সেইকাৰণে নাখালে আৰু সন্ধিয়ালৈকে দেখিছেনে একদম মানুহ আহি আছে আৰু বনোৱা মেলোৱা মানে চলিয়ে আছে আৰু এতিয়া সন্ধিয়া হ'লহি আৰু মানুহ এতিয়ালৈকে আহিয়ে আছে বহুত মানে ভাগৰুৱা হৈ পৰিছোঁ দিনটো ইটো সিটো কৰি আৰু এতিয়া বোলো অকণমান বহি দিওঁ এইবিলাক দেখিছেনে গোটেই গিফ্টৰ মাজতে মানে মই অলপ বহি দিছোঁ
কিমানখিনি কি দেখাব পাৰিছোঁ নাজানো আচলতে মোবাইলটো মই লৈ থাকিবলৈ বেয়া লাগে সেইকাৰণে ভণ্টিৰ লগৰজনীকে দিলোঁ তাই যিমানখিনি কৰিছে আৰু তাকে আপোনালোকলৈ আগবঢ়াই দিম ভাল পালে মৰম দিব এইফালে এতিয়া আমাৰ সৰু মাহী আহি পাইছেহি আৰু সৰু মাহীক আগৰ বিয়া ভিডিঅ'বিলাকত দেখিছে আপোনালোকে আৰু বিয়া হোৱাৰ পাছৰ পৰা দেখা হোৱাই নাই মাহীক একদম মানে 2 বছৰমানৰ পিছত দেখিছোঁ আৰু ভণ্টি আৰু মোতকৈ পিছতে বিয়া হৈছে মাহী আৰু দেখিছেনে একদম বেবী হৈ গ'লগৈ কিন্তু লগ পোৱাই হোৱা নাছিলে আজি বহুত বেছি ভাল লাগিছে মানে কি ক'ম আৰু এতিয়া আমাৰ চৰ্টবিক আহিলে বহুত প্ৰথম লগ পাইছোঁ আজি চৰ্টবিক এইফালে মাহী আৰু বেটাক অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু যিহেতু মাহীহঁত সোনকালে যামগৈ বুলি ক'লে লৰালৰিকৈ ভাতকেইটা বনাই মেলি মাহীক আৰু মহাক দিলোঁ এয়া মহা আৰু এইফালে মাহী আৰু ভণ্টিহঁতৰ দেউতাই কৈ আছিলে বোলে তোৰ ভিডিঅ'বিলাকত মোক নুলিয়াওৱে সেইকাৰণে ভণ্টিৰ লগৰজনীয়ে একদম ওচৰৰ পৰা দেউতাক ভিডিঅ' কৰি অকণমান ৰাখিলে আৰু এতিয়া মাহীহঁতে খোৱা বোৱা হোৱাৰ পিছত ওলাই দিব আৰু যিহেতু ঘৰটো অকণমান দূৰ হৈ যায় ইয়াৰ পৰা আৰু এইফালে দেখিছেনে বাৰ্থডে বয় পুৰা টোপনিয়াই আছে খাই বৈ হোৱাৰ পাছত মাহীহঁত ওলাল যাবলৈ আৰু বহুত দিনৰ পাছত আচলতে বছৰ মানে 2 বছৰমানৰ পাছতহে মাহীক লগ পাইছোঁ আৰু মাহীক লগ পাই বহুত বেছি ভাল লাগিলে লগতে বেটাকো লগ পালোঁ বিয়া হোৱাৰ পাছৰ পৰা মানে মাহীও আৰু আমাৰো অকণমান অহা যোৱাটো কমি যোৱা নিচিনা হৈছে পটককৈ আহোঁ বুলি ক'লে মাহীও আহিব নোৱাৰে বা আমিও যাব নোৱাৰোঁ এনেকুৱা ধৰণৰ হৈ আছে সেইকাৰণে লগ পাব অকণমান কমিছে কিন্তু মৰমবোৰতো সদায় আছেই আৰু সদায় থাকিব আচলতে মাহী আৰু আমাৰ সম্বন্ধটো মাহী ভাগিনতকৈ বেছি লগৰ ছোৱালী নিচিনাই হয় সেইকাৰণে মৰমবোৰ অলপ বেছি সুকীয়া মানে আৰু আজি বহুত দিনৰ পিছত লগ পাই কিমান যে ভাল লাগিছে মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু এয়া মাহীহঁত এতিয়া ওলাল যাবলৈ বাৰ্থডে ইমানতে শেষ হৈ গ'ল কিমানকেইটা খাব পাৰি নাজানো আৰু দেই বহুত ভাগৰুৱা হৈ গৈছোঁ কাম কাজ কৰি মেলি আজৰি হৈ গ'লোঁ তেনে আজি ভিডিঅ'টো ইমানখিনি আছিলে কেনে পালে জনাব আমাৰ ইছানৰ বাৰ্থডে ভিডিঅ'টো চাই